নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক বাকযুদ্ধ আৰু এইবাৰ এখন ৰাজহুৱা মঞ্চত বিজেপিৰ এখন সভাত বাবৰৰ শাসনৰ সৈতে তুলনা কৰিলে কংগ্ৰেছ এআইইউডিএফক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবৰৰ শাসন চলাব খুজিছে কংগ্ৰেছ এআইইউডিএফে বুলি মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লগতে আসু জাতীয় পৰিষদকো তীব্ৰ কটাক্ষ কৰিলে আৰু এআইইউডিএফৰে মিত্ৰতাৰ ক্ষেত্ৰত লক্ষ্মণ ৰেখা টানিব বুলি কৈছে কংগ্ৰেছ এআইইউডিএফ শাসনলৈ আহিলে হিন্দুসকল মন্দিৰলৈ যাব পাৰিবনে নাই বুলি সেইখন সভাৰ পৰা নলবাৰীৰ এখন সভাৰ পৰা যিখন সভাত উপস্থিত আছিল অমিত শ্বাহ সেই সভাৰ পৰা এই প্ৰশ্ন বদৰুদ্দিন আজমললৈ তুলিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত সত্ৰৰ মাটি বেদখল হৈছে বুলি এক অভিযোগ আনিছে আৰু আধুনিক দিনত আজমলৰ সৈন্যই পবিত্ৰ ভূমি বটদ্ৰৱা থানত আক্ৰমণ কৰিছে বুলি মন্তব্য কৰিছে তীব্ৰ বাক্যবান কংগ্ৰেছ এআইইউডিএফৰ প্ৰতি সেইখন সভাত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল প্ৰথমে সেয়া আপোনালোকক শুনাবলৈ বিচাৰিছো আৰু তাৰ পিছত আলোচনালৈ আহিম নিৰ্বাচন আহিছে বদৰুদ্দিন আজমলে মিটিঙত ভাষণ দিয়ে যে বিজেপি আহিলে মুছলমানসকল মছজিদত যাব নোৱাৰিব মই আজমল ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছো যে কংগ্ৰেছ আৰু ইউডিএফ শাসনত আহিলে হিন্দুসকল মন্দিৰত যাব পাৰিবনে নাই তাৰ আপুনি জবাব দিয়ক হিন্দুসকল মন্দিৰত যাব পাৰিবনে নাই এই কংগ্ৰেছ চৰকাৰৰ দিনত সত্ৰৰ মাটি দখল কৰা হৈছিল এই কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছিল আজি আমি পাহৰি নাযাওঁ 500 বছৰ আগতে আমাৰ এই ভাৰতবৰ্ষৰ আমাৰ স্বয়ং ভগৱান হিচাপে আমি যাক আৰাধনা কৰোঁ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰ বাবৰৰ দৰে আক্ৰান্তকাৰীয়ে ভাঙি পেলাইছিল কামাখ্যাৰ দৰে মন্দিৰৰ ওপৰত চুলতানৰ সেনাপতি কালা পাহাৰে আক্ৰমণ কৰিছিল আৰু আধুনিক দিনত এই বদৰুদ্দিন আজমলৰ সৈন্যসকলে মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ভূমি বটদ্ৰৱা থানৰ ওপৰত আক্ৰমণ চলাইছিল আছিল হিমন্ত বিশ্ব শৰ্মাৰ নলবাৰীৰ এই সভাখনৰ পৰা মন্তব্য বা তেওঁৰ এক ৰাজনৈতিক যি আক্ৰমণ প্ৰত্যাক্ৰমণ একেটা দিন বাকযুদ্ধ চলি আছে সেয়া তেওঁৰ বক্তব্য কংগ্ৰেছ এআইইউডিএফৰ প্ৰতি ষ্টুডিঅ'ত আলোচনাৰ মজিয়ালৈ আহিছো তিনিগৰাকী অতিথি আছে দিলীপ শৰ্মা কংগ্ৰেছ নেতা স্বাগতম জনাইছো আপোনাক বিজেপিৰ পৰা আমাৰ সৈতে আছে হেমাংগ ঠাকুৰীয়া স্বাগতম জনাইছো আৰু ভৱেন সন্দিকৈ ৰাইজৰ দলৰ সম্পাদক আপোনাকো স্বাগতম জনাইছো প্ৰথমে মই দিলীপ শৰ্মা আপোনাৰ ওচৰলৈ আহিছো শুনিলে মন্ত্ৰীগৰাকীৰ ভাষ্য কি ক'ব গ্ৰেণ্ড এলায়েন্সৰ প্ৰতি এক অভিযোগ বা এক তীব্ৰ মন্তব্য যেতিয়া মানুহ সন্ত্ৰাসিত হয় ত্ৰাসিত হয় যে আমাৰ সময় শেষ হৈ আহিছে আৰু দুটা মাহ পিছত আমি অসমৰ ৰাইজৰ পৰা বিদায় ল'ব লাগিব তেতিয়া মানুহে কিছুমান নক'বলগীয়া কথা কয় তেওঁলোকৰ সেইটো অৱস্থা হৈছে যোৱা পৰহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভা শিৱসাগৰত আমি দেখিলোঁ যাৰ বডি লেংগুৱেজে প্ৰমাণ কৰি দিছে যে তেওঁৰ কথা ক'বলৈ তাৰ সাহস নোহোৱা গৈছে তেওঁ কোনো উৎসাহ নাই নতুন কোনো তেওঁৰ বক্তব্য তেওঁৰ ভাষণত নতুন কোনো কথা নাই এইকাৰণে নাই যে তেওঁ হয়তো ভাষণ দি থাকোঁতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিছিল যে এইখন অসমতে মই 2014 চনৰ পৰা বহুত মিছা কথা কৈ গ'লোঁ অসমৰ ৰাইজক বহুত মিছা কথা ক'লোঁ একদম বিদেশী খেদাপাৰা 14 চনৰ 16 মে মই তাৰিখ ধাৰ্য কৰি দিলোঁ মই বিদেশী খেদিব নোৱাৰিলোঁ সেই তেওঁৰ অন্তৰাত্মা হয়তো আৰু নতুনকৈ কিবা প্ৰতিশ্ৰুতি দিবলৈ তেওঁ মানে তেওঁক এলাও নকৰিলে সেই তেওঁৰ বডি লেংগুৱেজ দেখিলোঁ মানুহৰ নিৰুৎসাহ দেখিলোঁ একেটা ঘটনা কালি হৈ গ'ল নলবাৰীত তেওঁলোকে মানে ইমান চিঞৰিলে সেই যিধৰণে চিঞৰি এই কথাবোৰ কৈছে সেইধৰণে চিঞৰি যদি ক'লে আমি 23 লাখ নিবনুৱাক চাকৰি দিলোঁ 5 বছৰত আমিও হাত তালি দিলোঁহেঁতেন আমিও ৰাইজক ক'লোহেঁতেন যে ভোট ৰাইজ সেইটো দলকে দিয়ক যে 23 লাখক চাকৰি দিলে ভোট সেইটো দলকে দিয়ক যে কৃষকৰ সকলো ঋণ মাফ কৰি দিলে সাধাৰণ মানুহৰ উন্নতিৰ কাৰণে পাৰ্চেজিং পাৱাৰ ক্ৰয় ক্ষমতা বঢ়াবৰ কাৰণে যিটো দলে কাম কৰিছে সেইটো দলকে দিয়ক আমাক দিব নালাগে আমিও ক'লোহেঁতেন তেওঁ কিয় ক'ব লাগে আমি ষ্টুডিঅ'ৰ পৰা কম যদি 23 লাখ নিবনুৱাক চাকৰি দিয়া বুলি তেওঁ যদি একদম ডাঙৰ ডিঙিৰ শিৰ ফুলাই তেওঁ কথা ক'ব পাৰিলেহেঁতেন কৈছে কোনটো কথা সমাজ বিভাজন হিন্দু মুছলমান ৰাজনীতি কৈছে সেইটোতহে সমাজ গঠনৰ কথা তেওঁলোকে ক'বলৈ পৰা নাই তেওঁলোকেতো যোৱাবাৰে নিৰ্বাচন খেলিলে শৰাইঘাটৰ দ্বিতীয়খন শেষ ৰাউণ্ডটো খেলি পেলালে শৰাইঘাটৰ শেষ ৰাউণ্ডত তেওঁলোকতো নিৰ্বাচিত হ'ল কি কৰিলে এতিয়া আকৌ তেওঁলোকে আহোম মোগল সভ্যতা মিয়া মিউজিয়াম কাৰণ বিষয় একো নাই যেতিয়াই কংগ্ৰেছ CPM, CPI, ML, অসম সংগ্ৰামী মঞ্চকে ধৰি এওডিএফ
ছটা দল যেতিয়া মিলিত হৈ গ'ল তেওঁলোকে ছটা দল যে যৌথভাৱে আগবাঢ়ি আছে তেওঁলোক ত্ৰাসিত আপুনি ক'ব সন্ত্ৰাসিত বিচাৰিছে যে তেওঁলোকৰ হাতৰ পৰা ভয় খাই কাঢ়ি নিব মন্তব্য তেওঁলোকে বুজি পাইছে হেমাংগ ক্লিয়াৰ কৰি দিলো অকল কংগ্ৰেছ এউডিএফ নহয় কংগ্ৰেছ CPM CPI CPI-ML এউডিএফ আৰু অসম সংগ্ৰামী বা আঞ্চলিক দল যেটো আছে এইটো এই ছটা দলে একেলগে মিত্ৰজোঁট একেলগে মহাজোঁট গঠন কৰিব গৈছে হেমাংগ ঠাকুৰীয়া এয়া আমি মাত্ৰ দুদিনমান আগৰ কথা বিগত সপ্তাহটোত আমি বদৰুদ্দিন আজমলৰ এটা মন্তব্য চাৰিওফালে সমালোচিত হৈছিল মছজিদ ভঙা পতাৰ যি এক কথা তেওঁ কৈছিল ৰাজহুৱা এখন সভাত আৰু তাৰ পিছত এই প্ৰশ্ন আজমললৈ বা এই ধৰণৰ মন্তব্য আপোনালোকৰ এগৰাকী মন্ত্ৰীৰ হেমাংগ ঠাকুৰীয়া না প্ৰথম আমি দিলীপ শৰ্মা ডাঙৰীয়াই যেটো কথা ক'লে সন্ত্ৰাসিত হোৱা যে মানে বিজেপি আৰু নাহে সেই ভয় খাই পেলাই এই এনেকুৱা ধৰণৰ মন্তব্যবিলাক প্ৰকাশ কৰিছে বুলি আপুনি চাওক দুদিনমান আগত আমি সেইটো নিজে সমীক্ষা দিয়াৰ কথা নহয় আপোনালোকে যে এটা প্ৰাইভেট চেনেল এটাই সমীক্ষাটো দিছে আৰু সমীক্ষাটো কাৰ পক্ষত দিছে আপোনালোকেও জানে আৰু যিটো দল বিগত 2016 চনলৈ 15 বছৰ কন্টিনিউয়াছলি শাসনভাৰ লৈছিলে অসমৰ এককভাৱে অকলে সেই দলটোৱে 15 বছৰ শাসন কৰা এটা দলে আজি যে ইউডিএফৰ লগত যিটো দলক নেকি এটা সময়ত সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল হু ইজ বদৰুদ্দিন আৰু আপোনাৰ ইউডিএফক প্ৰায় কংগ্ৰেছৰ নেতাকৰ্মী বিজেপিতকৈ তেওঁলোকৰ নেতাকৰ্মীবিলাকে কৈছিল যে ইউডিএফ এটা কমিউনেল দল সেই দলৰ লগত আৰু অন্যান্য যিবিলাক দলৰ লগত নেকি তেওঁলোকৰ যেতিয়া চৰকাৰ চলি আছিলে সেই যিবিলাক দলৰ লগত নেকি তেওঁলোকৰ মতবিৰোধ আছিল সেই দলবিলাক সকলো দলৰ লগত মিলিত হৈ পেলাই তেওঁলোকে বিজেপিৰ এগেইনষ্টে যে তেওঁলোকে মহাজোটবন্ধন কৰিব লগা হ'ল ইয়াৰ অৰ্থ কি সংকিত তেওঁলোক হৈছে নে ভাৰতীয় জনতা পাৰ্টি আছে আজি ভাৰতীয় জনতা পাৰ্টি সংকিত হোৱাৰ কোনো প্ৰশ্নই নুঠে কিয়নো বিগত নিৰ্বাচনবিলাকত যিবিলাক নিৰ্বাচন হৈ গৈছে পঞ্চায়তৰ পৰা আদি কৰি বা লোকসভাৰ আগৰ পৰা আদি কৰি প্ৰত্যেকটা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ লগত পক্ষত আমাৰ অসমৰ জনতা আছে আৰু তাৰ হেতু ফলাফল আমি সকলোৱে দেখিবলৈ পাইছো আৰু যে ভাৰতীয় জনতা পাৰ্টি এতিয়া অসমত 42 লাখ কাৰ্যকৰ্তা আছে এই 42 লাখ কাৰ্যকৰ্তাৰ অসমৰে মানুহ আমি এই 42 লাখ কাৰ্যকৰ্তাই গোটেই আমাৰ অসমত কাম কৰি আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো মিছন 100 তাত কোনো সন্দেহ নাই মিছন 100+ আমাৰ এবাৰ হ'বয়ে আৰু যিবিলাক কথা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছিলে সেই কথাটো আপোনাৰ পূৰ্বৰ কিছুমান ইতিহাস তেওঁ দহৰাইছে ইতিহাসত কিছুমান ঘটনা হৈ গৈছে নিশ্চয়কৈ সেই ঘটনাবিলাক তেওঁ দহৰাইছিলে আৰু সেইটো তেওঁ মাত্ৰ তেওঁ উলুকিয়াই দিছে সভাখনত যে এনেকুৱা ধৰণৰ কথা ইউডিএফ আহিলে এনেকুৱা ধৰণৰ কথাবিলাক হয়তো হ'ব পাৰে আৰু নিশ্চয়কৈ যিটো দলে নেকি ইতিমধ্যে এটা বিশেষ এটা জাতি আপোনালোকে বদৰুদ্দিন আজমলৰ মন্তব্য সমালোচনা কৰিছিল যেতিয়া তেওঁ নিশ্চয়কৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই যিবিলাক কিছুমান নাভূত নাচুত কিছুমান কথা কৈছে সেই কথাবিলাক নিশ্চয়কৈ সমালোচনাৰ পাত্ৰ হয় আৰু তেওঁ কিবা তেনেহলে বদৰুদ্দিন আজমলক সমালোচনা কৰা আপোনালোকৰ বিজেপি চৰকাৰ আহিবলৈ আপোনালোকে জানে জ্যেষ্ঠ মন্ত্ৰী এখন ৰাজহুৱা সভাত এই ধৰণৰ মন্তব্য কৰিছে মই কথাটো কৈছো আপোনাৰ 2014 চনৰ আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আহিলে 2016 চনত আমাৰ অসমত চৰকাৰ আহিলে কিন্তু এটাওতো মছজিদ কেতিয়াও ভঙা হোৱা নাই যেটো কথা আমাৰ ইউডিএফৰ দলপতি বদৰুদ্দিন আজমল চাহাবাৰে বাৰে বাৰে কয় যে মছজিদ ভাঙিব মুছলমানৰ ওপৰত অত্যাচাৰ হ'ব কিন্তু আজি যিবিলাক চৰকাৰী আঁচনিৰ পৰা আদি কৰি যিবিলাক আপোনাৰ জলকল্যাণমূলক আঁচনি যিবিলাক আহিছে সেইবোৰ মাইনৰিটি বিলাকো পাইছে সবকা সাথ সবকা বিকাশ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শ্লোগান সেই শ্লোগানেৰে সকলোৰে কাম কৰি আছে আৰু বৰংশ মাইনৰিটি সকলক যিটো নেকি চৰকাৰ আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি ইয়াতে বহি আছে পংকজ ডাঙৰীয়া দিলীপ ডাঙৰীয়া যে মাইনৰিটি সকলৰ কাৰণে কিন্তু কংগ্ৰেছে যিমান ঘৰিয়ালৰ চকু পানীত টুকিছিলে আজি মাইনৰিটি অঞ্চলৰ বিশেষভাৱে যিবিলাক আমাৰ অসমীয়া মাইনৰিটি যিবিলাক অঞ্চলত বহি আছে বহু তেওঁলোকক পিছুৱাই দিয়া হৈছে আৰু আজি আমাৰ কিন্তু চৰকাৰ অহাৰ পিছত 30খন মহাবিদ্যালয় মাইনৰিটি সকল অঞ্চলবিলাকত দিয়া হৈছে যে 30খন মহাবিদ্যালয়ত 30 কোটি টকা দিয়া হৈছে ভৱেন হন্তিকৈ মই আপোনাৰ ওচৰলৈ আহিম
ভাষ্য তেওঁৰ নিশ্চয়কৈ আপুনি শুনিলে কিছু কথা বতৰাবোৰ বাবৰৰ সৈতে তুলনা কৰা হৈছে কংগ্ৰেছ JIUDFক আৰু এই ধৰণৰ মন্তব্য তেওঁ প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমলক যে কংগ্ৰেছ JIUDFৰ চৰকাৰ আহিলে এবাৰ হিন্দুসকল মন্দিৰলৈ যাব পাৰিবনে নাই বুলি প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমলক এতিয়া এই ধৰণৰ কথা বতৰাবোৰ অকণমান সাম্প্ৰদায়িক ফাললৈ যোৱা নাই নে ৰাইজৰ দলৰ কি প্ৰতিক্ৰিয়া নিশ্চিতভাৱে এনেধৰণৰ বক্তব্যবিলাক যথেষ্ট সাম্প্ৰদায়িক বক্তব্য আৰু এই কথাবিলাক তেওঁ কিয় কৈছে তাৰ যদি আপুনি প্ৰেক্ষাপটটো চালে দেখিব যে আপুনি তেওঁলোকে যোৱাবাৰ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে বিশেষকৈ তেওঁলোকে অসমক ভাৰতবৰ্ষৰ 5খন অন্যতম মানে অগ্ৰণীয় ৰাজ্যলৈ আনিব তেওঁলোকে আমাৰ কি কয় আপোনাৰ সীমা সমস্যা সমাধান কৰিব তেওঁলোকে ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ চিল কৰিব তেওঁলোকে অসম চুক্তি আখৰে পালন কৰিব তেওঁলোকে আমাৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ডিক্লেয়াৰ কৰিব 2 লাখকে নিবনুৱা সংস্থাপন দিব এনে মানে এনেকুৱা ধৰণৰ বহুত সপোন তেওঁলোকে দেখাইছিলে সেই সপোনৰ বিপৰীতে তেওঁলোকে যেতিয়া প্ৰত্যেকটো কাম তেওঁলোকে কৰিলে বিগত 5 বছৰ এই কামবিলাক কৰি তেওঁলোকে এতিয়া লাহে লাহে তেওঁলোকে গম পাইছে যে অসমৰ জনতাই তেওঁলোকক ভালকৈ বুজি পাইছে 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যোৱাবাৰ তেওঁলোকে শাসনলৈ আহিছিলে তেওঁলোকে 15 বছৰ কংগ্ৰেছৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ বিসম্বাদ আদি বিভিন্ন কাৰণৰ প্ৰেক্ষাপটত আহিছিলে আৰু সেই সময়ত অসমৰ জনতাৰ চকুত কোনো ধৰণৰ বিকল্প ৰাজনৈতিক দল নাছিলে যাক আস্থা ল'ব পাৰে এনেকুৱা প্ৰেক্ষাপটত তেওঁলোকে শাসনলৈ অহাৰ পিছত এইবাৰ যেতিয়া অসমৰ দুটাকৈ নতুন ৰাজনৈতিক জাতীয় আঞ্চলিক দলটো গঠন হ'ল এই ঘটনাক্ৰমবিলাকে তেওঁ ভালকৈ বুজাই উঠাইছে আৰু তেওঁলোকৰ যিবিলাক ইণ্টাৰনেল ৰিপৰ্ট আছে আৰু তেওঁলোকে এটা মনত ৰাখিব বিজেপি দলটো যথেষ্ট প্ৰফেচনেল দল তেওঁলোকে গ্ৰাছৰুটত যথেষ্ট ইনফৰমেশ্যন তেওঁলোকে ৰাখে আৰু সেই ইনফৰমেশ্যনৰ বেচিছত তেওঁলোকে গম পাইছে যে আগন্তুক 2021ত তেওঁলোকৰ সান্দৰ্শ বালি তল যাব গতিকে তেওঁলোকে এতিয়া উন্নয়নৰ কথা কৈ পেলাই ৰাজনীতি কৰিব খোজা নাই কাৰণ আমি ইতিমধ্যে যিহেতু ৰাইজৰ দলে আমি এটা কথা কৈছোঁ আমাৰ প্ৰথম কথা উন্নয়ন শেষ কথা উন্নয়ন আমি বিজেপি চৰকাৰৰ কেৱল উন্নয়নৰ কথা কৈ পেলাই বিজেপি চৰকাৰ উন্নয়নৰ ইস্যুবিলাক লৈ পেলাই ইলেকশ্যন খেলিব খুজিছোঁ কিন্তু তেওঁলোকে গম পাইছে যে উন্নয়নৰ কথা যদি ইস্যু যদি কৰিব পৰা হয় উন্নয়নৰ ইস্যু যদি অসমৰ প্ৰেক্ষাপটত আহে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও নেক্সট চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকৰ শংকা আছে ইয়াৰ উপৰিও আপুনি ভালকৈ জানে তেওঁলোকে দুৰ্নীতি চুৰ্নীতি কথা সংকটৰ কথা কৈছিলে কিন্তু এইজন হিমন্ত বিশ্ব শৰ্মা যদি আমাৰ ৰাজ্য দলৰ চৰকাৰ আহে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ 2021 চনত তেওঁৰ বিৰুদ্ধে থকা যিবিলাক কেছ লুই বাজাৰ কেছ হওক আপুনি উত্তৰ কাছাৰ কেলেংকাৰী হওক আপুনি হাওড়া কেলেংকাৰী হওক আমি SIT গঠন কৰি তেওঁক জেললৈ প্ৰেৰণ কৰাৰ কথা আমি বিভিন্ন সময়ত দোহাৰিছোঁ আৰু এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত আচলতে হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে আৰু এই শংকিত হৈ তেওঁ এনেকুৱা ধৰণৰ প্ৰলাপ বকি অসমৰ জনজীৱনক এটা বেলেগ ধাৰণালৈ ৰাজনীতি নিব খুজিছে মই দিলীপ শৰ্মা মই উত্তৰটো দিব লাগিব এতিয়া দিয়ক আমি ভাৰতীয় জনতা পাৰ্টি 2021 চনত আমাৰ অন্য ইস্যু নাই অকল এটাই ইস্যু হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি যি বিকাশ কৰিলে যি কাম কৰিছে অসমত আমাৰ এই উন্নতিৰ কামটোৱে আমাৰ অকল ইস্যু হ'ব ইস্যু নহয় কিয়নো আপোনাৰ তথ্য কৰিছে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত 4 লাখ কোটি টকাৰ প্ৰায় টকা ইতিমধ্যে অসমত দিয়া হৈছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যিটো আপোনাৰ বিগত যি 13 ফাইনেন্স কমিশ্যন আছিলে সেই সময়ত মনমোহনজী ডাঙৰীয়াই মাত্ৰ 58,000 কৰোৰহে অসমত দিছিলে কিন্তু এতিয়া যেটো 14 ফাইনেন্স আছিলে হেতুত আমাৰ মোদী ডাঙৰীয়াই 1,54,000 কৰোৰ টকা ইতিমধ্যে দিয়া হৈছে আৰু যেটো আপোনাৰ 15 ফাইনেন্স হ'ব তাত আপোনাৰ 1,85,000 কোটি টকা দিয়াৰ ধাৰ্য কৰা হৈছে মই প্ৰশ্ন তেখেতক নকৰো আপুনি যদি কিবা খুদিব লাগা আছে খুদিব মই আপুনি খুদিছে মই উত্তৰ দিম 4 লাখ কোটি টকা ক'ত দিছে মই নাজানো যদি 4 লাখ কোটি টকা দিছে তেতিয়ালে অসমে যোৱা 4.5টা বছৰত 43,000 কোটি টকা ধাৰত পোত যাব নালাগিল হেতেন এতিয়া অসমৰ ধাৰৰ পৰিমাণ 79,126 কোটি টকা আজিৰ তাৰিখত পূৰ্বৰ কংগ্ৰেছ চৰকাৰত 2001 পৰা 2015 লৈকে প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ সময়ত অসমত ধাৰৰ পৰিমাণ আছিল প্ৰায় 35,000 কোটি টকা আৰু এতিয়া যোৱা 4.5 বছৰত নতুনকৈ প্ৰায় 43,000 কোটি টকা 15 বছৰত 35,000 4.5 বছৰত 43,000 টোটাল প্ৰায় 80,000 ক্ৰোৰৰ ওচৰত 4 লাখ কোটি টকা দিয়া হলে এনেকুৱা ধাৰত আমি পোত যাব নালাগিল হেতেন 1 নম্বৰ 2 নম্বৰ 1969 চনত স্পেচিয়েল ষ্টেটাছ যেটো অসমক দি থোৱা আছিল হেতু কৰ্তলে এইখন চৰকাৰে 1910 যেটো গ্ৰান্ট অসমক 1910 গ্ৰান্ট মানে 90-10 90% সাহায্য 10% ঋণ এইটো হাৰত কেন্দ্ৰীয় চৰকাৰৰ অসমে টকা পাই আছিল হেতু তালৈকে নোহা কৰিলে সেইবোৰ কথা মই নকওঁ 2016 চনৰ পৰা যিবোৰ প্ৰতিশ্ৰুতি দিলে তালৈকে বিদেশী খেদাৰ কথা কয় মই তথ্য দিম নেকি আপোনাক তথ্য জলৈকে মই তথ্য দি দিম যিটো দলে বিদেশী খেদাৰ নাম লৈ চৰকাৰ কৰিব আহিল ভাৰত বাংলাদেশ সীমান্ত সিল কৰিম বুলি ক'লে ভাৰত বাংলাদেশ সীমান্তৰ অসমৰ এলেকাত প্ৰায় 263 কিলোমিটাৰ
এতিয়াও য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে যে 2017 চনৰ ভিতৰত আমি ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণ চিল কৰিম আজিৰ তাৰিখত নদী পথত 48 কিলোমিটাৰ এতিয়া উন্মুক্ত 13 কিলোমিটাৰ আজি উন্মুক্ত ফ্লাড লাইট সম্পূৰ্ণ নহ'ল পিছত ক'ব ফ্লাড লাইট সম্পূৰ্ণ নহ'ল বিদেশী খেদাৰ তথ্যটো মই আপোনাক দি দিছোঁ শুনি লওক বিদেশী খেদাৰ তথ্যটো দি দিছোঁ এইবিলাক জনাটো ভাল এতিয়া মানুহবিলাকে তেওঁলোকে বহুত বিদেশীৰ কথা কয় বিদেশী খেদা যদি 2005 পৰা 2013 চনলৈকে কংগ্ৰেছ চৰকাৰ 2005 পৰা 13 চনলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিটো বছৰ ৱাইজ মই কম যদি আপুনি বিচাৰে মই সংখ্যা কৰিছোঁ 82,728 গৰাকী বিদেশী বিতৰণ কৰা হ'ল যি কংগ্ৰেছক খনা বিদেশীৰ লগত মানে হেৰি কৰি থাকে বা সংযুক্ত কৰি থাকে সেই কংগ্ৰেছ চৰকাৰখনে 2005 পৰা 2013 চনলৈকে 82,728 গৰাকী বিদেশী বিতৰণ কৰিলে এয়া চৰকাৰী তথ্য মোৰ দিলীপ শৰ্মাৰ তথ্য নহয় কংগ্ৰেছৰ তথ্য নহয় আৰু এটা আছে 2015-14 চনত যেতিয়া বিজেপি চৰকাৰ দিল্লীত আহিল বিদেশী বিতৰণ কৰিলে 989 গৰাকী 2015 চনত বিদেশী বিতৰণ কৰিলে 474 গৰাকী 2016 চনত 308 গৰাকী 2017 চনত 51 গৰাকী আৰু 18 আৰু 19 মিলি 50 গৰাকী টোটাল কৰিলে তেওঁলোকে 1920 গৰাকী টোটেল 1900 বিদেশী তেওঁলোকে 4-5 বছৰত তেওঁলোকে বিতৰণ কৰিব নোৱাৰিলে যিটো চৰকাৰে যিটো দলে বিদেশী বিতৰণৰ প্ৰতিশ্ৰুতি লৈ ক্ষমতা দখল কৰিল ইয়াকে আগুৱা ভৰা প্ৰতিশ্ৰুতি মিথ্যাচাৰ প্ৰবঞ্চনা প্ৰতাৰণা অসমৰ ৰাইজৰ কাৰণে আৰু কি হ'ব পাৰে ৰাইজৰ দল আৰু এটা বিৰতি লৈছো বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো বহুখিনি অভিযোগ নলবাৰীৰ সভাত গ্ৰেণ্ড এলায়েন্সৰ প্ৰতি অৰ্থাৎ কংগ্ৰেছ AIUDFৰ প্ৰতি উত্থাপন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ ভিতৰত কংগ্ৰেছৰ দিনত সত্ৰৰ মাটি বেদখল হৈছিল বুলিও এটা তেওঁ ভাষ্য আগবঢ়াইছিল কিন্তু বিৰতিৰ পূৰ্বে দিলীপ শৰ্মাই উত্থাপন কৰিছিল যে কিমানজন বিদেশী বিতাড়িত হ'ল কংগ্ৰেছৰ দিনত আৰু সেই তুলনা কৰিছিল বিজেপি চৰকাৰৰ সময়ত উত্তৰ দিব নিশ্চয়কৈ ৰৈ আছে হেমাংগ ঠাকুৰীয়া নহয় চাওক এটা কথা হ'ল কি আপোনালোকে জানে যে এটা সময়ত তৰুণ গগৈ ডাঙৰ কৈছিলে যে এটাও বিদেশী নাই বুলি আপোনালোকেও জানে আৰু আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আমাৰ এটা NRC বিশেষকৈ NRC প্ৰক্ৰিয়াটো আমি গুৰুত্ব দিছিলোঁ যে NRC খৰতকীয়াকৈ শেষ কৰি পেলাই আমি যে বিদেশীবিলাক চিনাক্তকৰণ কৰি তাৰ বিতৰণৰ ব্যৱস্থা কৰিব লাগে কিন্তু দুৰ্ভাগ্যবশত NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নহ'ল যিভাৱে আমি ভাবিছিলোঁ সেইভাৱে নহ'ল আৰু যাৰ ফলত নেকি অলপমান প্ৰক্ৰিয়াটো লেহেম হৈ গ'ল আৰু যেটো তেওঁ কৈছে যে বৰ্ডাৰ সিল হোৱা নাই আমি আপোনাৰ তথ্য সহকাৰে কৈছো যে বৰ্ডাৰ সিল ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰৰ যেটো আপোনাৰ যেটো বৰ্ডাৰ আছিল যেটো পানী ব্ৰহ্মপুত্ৰৰ ওপৰত ইতিমধ্যে ইজৰাইলৰ টেকনলজি ইউজ কৰি পেলাই সেই বৰ্ডাৰো সিল কৰাইছে যত নেকি কিবা কোনোবা যদি এলিমেন্ট আহে সেইফালে তৎক্ষণাৎ ডিটেক্ট কৰিব পাৰে সেই ব্যৱস্থাটো হয়তো আপোনালোকৰ কংগ্ৰেছৰ প্ৰপাৰ্টৰজনে নাজানে সো ইতিমধ্যে হেইটো অফিচিয়েলি হৈছে ইতিমধ্যে হেই যি ব্ৰহ্মপুত্ৰৰ ওপৰত যিখিনি বৰ্ডাৰ আছিল লাষ্ট পৰ্যায় সো সেইখিনিও ইতিমধ্যে কৰা হৈছে আৰু আপোনাৰ যি তেওঁলোকে ক'লে যে ধাৰৰ কথা সো আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত অসমত 8খনকৈ নতুন হস্পিটাল মহাবিদ্যালয় স্থাপন কৰা হ'ল সো এই কথাবিলাক আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত ৰাস্তাৰ পৰা আদি কৰি প্ৰত্যেকটা বিভাগত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে খৰচ কৰি আছে আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত এইমছ আহিলে অসমত সো আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনাৰ এখন যি আপোনাৰ সদিয়া দলঙে হওক বা বগীবিল দলঙে হওক কমপ্লিট হৈ গ'ল আৰু আপোনালোকে জানে যে ধুবুৰীৰ পৰা ফুলবাৰীলৈ নতুন ব্ৰিজ হ'ব গৈ আছে সো এই আৰু আপোনালোকে জানে যে অসমত কি হ'ল আমাৰ গুৱাহাটীৰে বিশেষকৈ বহুবিলাক আপোনাৰ ইতিমধ্যে আপোনালোকৰ ভাৰতীয় জনতা চৰকাৰ অহাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰত ভাৰতীয় জনতা পাৰ্টি হৈছে 1000খন ব্ৰিজ বিজেপিয়ে দিছে উন্নয়নৰ এখন দীঘলীয়া তালিকা ভৱেন সন্দিকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত 1000খন কংগ্ৰেছৰ আপোনাৰ মই কমপ্লিট হ'ব দিয়ক ভৱেন চৰকাৰী মুখপাত্ৰ হেমাংগ ঠাকুৰী ডাঙৰীয়াৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিব খুজিছোঁ প্ৰথম কথাটো হ'ল তেওঁ জানে নে নাজানো যে ভাৰত বাংলাদেশ চিল সম্পৰ্কত লোকসভাত দিয়া তথ্য অনুসৰি এতিয়াও 42 কিলোমিটাৰ উন্মুক্ত হৈ আছে বুলি লোকসভাত তেওঁলোকৰ মন্ত্ৰীয়ে দিয়া তথ্য 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল তেখেতে আৰু এটা কথা কৈছে
যে মেডিকেল কলেজৰ কথা ক'লে মই তেওঁলোকক এটা চৰকাৰী ডাটা দিব খুজিছোঁ চৰকাৰী ডাটাটো হ'ল যে আপুনি যদি ভাৰতবৰ্ষত যদি মেডিকেল কলেজ চায় 529খন ভাৰতবৰ্ষত মেডিকেল কলেজ আছে তাৰে অসমত 6খন মেডিকেল কলেজ আছে আৰু আপুনি বেলেগ বেলেগ ৰাজ্যবিলাক যদি চায় 52খন মেডিকেল কলেজ আছে মহাৰাষ্ট্ৰত 65খন আছে কৰ্ণাটকত আৰু যদি আপুনি চিটৰ সংখ্যা চায় অসমত মেডিকেল কলেজৰ চিটৰ সংখ্যা হ'ল 529খন এইটো মোৰ তথ্য নহয় দেই নেশ্যনেল হেল্থ প্ৰফাইল আপোনালোকৰ চৰকাৰ আপোনাৰ ইণ্টাৰফেয়াৰ আপোনালোকে কি কৰিলে ৰ'ব আপোনালোকে কি কৰিলে আজি স্বাস্থ্যমন্ত্ৰী হেমন্ত স্বাস্থ্যমন্ত্ৰী আছিলে আপুনি মোৰ তথ্যখিনি আপুনি শুনি লওক যে এইখিনি হ'ল তেওঁলোকৰ মানে যদি চাই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত চাই তেতিয়াহ'লে আপুনি আপুনি ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী বিজেপিৰ প্ৰতিনিধিগৰাকী দুয়োগৰাকীকে অকণমান শান্ত হ'বলৈ কম আজি মাত্ৰ কিছুদিন পূৰ্বে প্ৰদ্যুৎ বৰদলৈ প্ৰসংগ আনিছো কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ভৱেন সন্দিকৈ শুনক ভৱেন সন্দিকৈ প্ৰদ্যুৎ বৰদলৈ কৈছিল ৰাইজৰ দলে যাতে বিজেপিৰ বি টিম হৈ কাম নকৰে প্ৰতিক্ৰিয়া বিচাৰিছো মই ভৱেন সন্দিকৈ মোৰ প্ৰশ্নটো শুনক মাত্ৰ আজি 2-4 দিন পূৰ্বে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ সাংসদগৰাকীয়ে কৈছিল ৰাইজৰ দলে যাতে বিজেপিৰ বি টিম হৈ কাম নকৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছো কংগ্ৰেছৰ এগৰাকী প্ৰতিনিধিও আছে হয় ইতিমধ্যে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই বক্তব্য সম্পৰ্কে আমাৰ ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি আমাৰ ভাস্কৰী শইকীয়াই ৰাজহুৱাভাৱে বক্তব্য দাঙি ধৰিছে আমিও ভাবোঁ যে তেখেত কোন হয় মই নতুনকৈ ক'বলগীয়া নাই তেখেত কংগ্ৰেছৰ দিনত আন্ধাৰৰ ৰজা বুলি তেখেতৰ এটা খ্যাতি আছিলে ইয়াৰ পিছত শেহতীয়াভাৱে তেওঁ যেতিয়া যোৱাৰ বিধানসভাত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বেয়াকৈ পৰাজয় হ'ল তাৰপিছত তেওঁ আহি নগাঁও লোকসভা সমষ্টিত আহি পেলাই তেওঁ ইলেকশ্যন খেলিলে আৰু কাৰ সহযোগত ইলেকশ্যন জিকিলে এই কথাটো আৰু নতুনকৈ কোৱাৰ কথা নাই অসমৰ সকলো ৰাইজে জানে অসমৰ সাধাৰণ সচেতন ৰাইজে জানে আৰু যিহেতু তেওঁ তাৰ পৰা জিকিলে আৰু অনাগত দিনত যিহেতু তেওঁলোকৰ এটা সপোন আছে তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ এটা সপোন আছে আৰু সেই মুখ্যমন্ত্ৰী হোৱাৰ সপোনটো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জৰিয়তে পূৰণ কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ এটা ব্যস্ত চেষ্টা এটা তেওঁ কৰিছে মই ভাবোঁ যে তেখেতৰ এই চেষ্টা কেতিয়াও সফল নহয় আৰু এনেকুৱা ধৰণৰ মন্তব্যই আচলতে তেওঁ বিজেপিক সহায় কৰিব খুজিছে প্ৰদ্যুৎ বৰদলৈৰ আন এটা ভাষ্য আজিৰ দিয়া তেওঁৰ ভাষ্য সেয়া মই শুনাবলৈ বিচাৰিম দৰ্শক য'ত তেওঁ কৈছে যে AIUDF সংখ্যা লঘু দল সংখ্যাগৰিষ্ঠ দল নহয় মাইনৰ পাৰ্টি মেজৰ পাৰ্টি নহয় আৰু লক্ষ্মণ ৰেখা কংগ্ৰেছে টানি দিব বুলি স্পষ্ট কৰি দিছে মই সেই ভাষ্য শুনাবলৈ লৈছো UDF মাইনৰ পাৰ্টনাৰ মেজৰ পাৰ্টনাৰটো কেতিয়াও নহয় কংগ্ৰেছৰ নেতৃত্বতে হ'ব আৰু আমি লক্ষ্মণ ৰেখাও কংগ্ৰেছ দলে আমাৰ যিবিলাক সকলোকে আমি সন্মান কৰিম মৰ্যাদা দিম অকল UDFই নহয় CPI, M, CPI, ML আনকি আঞ্চলিক গণমৰ্চা বা হয়তো আৰু সমভাৱাপন্ন সমগোত্ৰীয় কোনোবা আহিব পাৰে কিন্তু আমি লক্ষ্মণ ৰেখা আঁকি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিতে এই এলায়েন্স হ'ব আৰু যদি UDFও যদি কিবা কমিউনেল এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বা এনেকুৱা ধৰণৰ মত প্ৰকাশ কৰে কংগ্ৰেছে সেইটো কেতিয়াও বৰদাস্ত নকৰে এই কথাটো মই স্পষ্ট কৰি দিছোঁ সাংসদগৰাকীয়ে বৰদাস্ত নকৰে শব্দটো ব্যৱহাৰ কৰি স্পষ্ট কৰি দিছে এতিয়া কংগ্ৰেছ AIUDFৰ গ্ৰেণ্ড এলায়েন্স ইতিমধ্যে হৈছে দিলীপ শৰ্মা আপুনি কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যক লৈ আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মন্তব্য সাম্প্ৰদায়িক আপুনি কৈছে এতিয়া আপোনালোকৰ দলৰ যিটো পাৰ্টিৰ সৈতে আপোনালোকে মিত্ৰতাৰ হাত আগবঢ়াইছে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে আপোনালোকে সেই সকিয়নি ৰাজহুৱাকৈ সাংবাদিকৰ আগত দিবলগীয়া হৈছে চাওক এতিয়া আজি আমাৰ বৰদলৈ ডাঙৰীয়া যিখিনি কথা কৈছে ঠিক সঠিকভাৱে কৈছে আৰু আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে যিটো অভিযোগ উত্থাপন কৰিছে বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইবোৰ কথা তেওঁ কোৱাটো সঠিক নহয় উচিত নহয় কাৰণ তেনেকৈ আজি তেখেতে শক্তি বিভাগৰ দায়িত্ব থাকোঁতে অসমত শক্তি বিভাগৰ জৰিয়তে যিখিনি আঁচনি আনিছিল সেইখিনি সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিছিল আৰু তেখেতে সেইখিনি সময়ত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যি ধৰণে কাম কৰিছে এইটো সঁচা অৰ্থত অসমৰ শক্তি খণ্ডত পাৱাৰ সেক্টৰত অভূতপূৰ্ব এটা উন্নতি কংগ্ৰেছে মানি লৈছে AIUDF অকণমান সাম্প্ৰদায়িক কথাবোৰ চলাই নিছে হয় যদি AIUDFৰ প্ৰধানে তেনেকুৱা বক্তব্য কৰবাত ৰাখিছে নিশ্চিতভাৱে আমাৰ দলৰ ফালৰ পৰা এইটো সকিয়নি এটা দিব আৰু বা সকিয়নি এটা দিছে মোৰ তাত তেখেতে ইতিমধ্যে স্পষ্ট কৰিছে তেখেতে আমাৰ দলৰ নেতা তেখেতে সেইখিনি কথা স্পষ্ট কৰিলে মোৰ বিষয়টো হৈছে কি আমি এই বিষয়বোৰত লাগিম নে জনসাধাৰণৰ সাধাৰণ বিষয়বোৰক লৈ আমি লাগিম
আজি কোনোবাই সাম্প্ৰদায়িক মন্তব্য দিয়াটো কোনো পক্ষই সাম্প্ৰদায়িক মন্তব্য দিয়াটো উচিত নহয় কাৰণ আমাৰ সমাজখন ভাঙি পেলাব আমাৰ সকলোৰে এটা দায়িত্ব আছে আমি প্ৰত্যেকজন মানুহৰ অসমৰ দায়িত্ব আছে যে আমাৰ সমাজৰ গাঁথনি যদি কোনো বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাটো আমাৰ প্ৰত্যেকৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে যদি কোনোবা এই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিবলৈ বিচাৰে স্বাভাৱিকতে আমি সেইবোৰৰ বিৰুদ্ধে আমি যুঁজিম আৰু AIUDF হলেও আপোনালোকে নিশ্চিতভাৱে যদি যি শক্তিয়ে নহওক কালি যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই চিঞৰি ক'লে ঠিক তেনেকৈ যদি AUDFৰ প্ৰধানে সেইদিনা যিটো কথা কৈছে সেইটো আমাৰ দলৰ পৰা সকিয়ানি দি আছে যে এনেকৈ দলৰ বক্তব্য ৰাখিব নোৱাৰিব গতিকে স্বাভাৱিক কথা আমি কোনো ধৰণৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা যিকোনো পক্ষ আমি সহ্য নকৰোঁ আৰু আমি নামানো আমি সেয়া সমৰ্থন নকৰোঁ আৰু তাৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম 1 নম্বৰ 2 নম্বৰ কথা মই আপোনাক কৈ দিছোঁ আজি বিজেপি দলে মূল বিষয়টো হৈছে কি বিজেপিয়ে কি কথা ক'লে আৰু কি কৰিলে আজি বিজেপি দলে তেওঁলোকে বিভিন্ন বনাঞ্চলবোৰত তেওঁলোকে বেদখলৰ কথা কয় আপুনি জানেনে কাজিৰঙাত বনাঞ্চল যে কাজিৰঙাত বেদখল হোৱা বুলি তেওঁলোকে ক'লে প্ৰচাৰ কৰিলে বেদখল তেওঁলোকে উচ্ছেদ কৰিবলৈ গ'ল উচ্ছেদ মই আপোনাক এইকাৰণে তথ্য দিছোঁ চৰকাৰী তথ্য আমি দিয়া প্ৰত্যেকটো তথ্য চৰকাৰী নলবাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সত্ৰৰ মাটি কংগ্ৰেছৰ দিনত বেদখল হয় মই কৈ আছোঁ সত্ৰৰ মাটি বেদখল যদি আছে তেওঁলোকে উচ্ছেদ কৰিব কিয় পৰা নাই আজি তেওঁ ক'ব লাগিছিল আজি সত্ৰৰ মাটি যদি বেদখল হৈ আছে আজি তেওঁলোকে উচ্ছেদ কৰি ক'ব লাগিছিল আজি আমি সত্ৰৰ মাটি বেদখল উচ্ছেদ কৰিলোঁ কাজিৰঙা অভয়াৰণ্য যেতিয়া বেদখল মুক্ত কৰিলে বিভিন্ন ঢাক ঢোল প্ৰচাৰ কৰিলে আৰু যেতিয়া আৰু কাজিৰঙা অভয়াৰণ্য বেদখল মুক্ত কৰাৰ পিছত যিখিনি মানুহ উচ্ছেদ কৰিলে সেইখিনি মানুহক চৰকাৰে 22 কোটি টকা সহায় কৰিলে কংগ্ৰেছৰ চৰকাৰে এইখিনি তেওঁলোকে বহাইছিলে এওঁলোকৰ দৰে দুমুখীয়া চৰিত্ৰৰ দল সমগ্ৰ বিশ্বতে অবৈধ নাগৰিকক বহাইছিলে তাৰ প্ৰমাণ দল সমগ্ৰ বিশ্বৰ সেইটোৰ কাৰণে কাজিৰঙা আপুনি বেদখল হৈছিলে কংগ্ৰেছৰ সময়ত না সঁচা কথা হৈছে আৰু নহয় মই প্ৰকৃত কথাটো ক'বৰ কাৰণে বেছি আপুনি মই কৈ টাইম নাই বুলি আপুনি হকে বিহকে কিছুমান কথা ক'ব না হকে বিহকে আপুনি কথাটো কৈ থাকিব মই গৈ থাকিম কোটিৰ অধিক টকা ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছে সম্পূৰ্ণ মিছা তথ্য আজি তেওঁলোকে বেদখল উচ্ছেদ কৰা মানুহক তেওঁলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো তিনিগৰাকীকে অতিথিকৈ কিন্তু এজনে যদি মছজিদৰ নাম লয় আন এগৰাকীয়ে মন্দিৰৰ নাম ল'ব নেকি এই প্ৰশ্নই কিন্তু সঁচাকৈ সচেতন মহলত কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু আলোচনা ইয়াতে সামৰিব লাগিব যেহেতু কোনো ধৰণৰ তেওঁলোকে এটা অভিযোগ প্ৰতি অভিযোগৰ মাজতে তেওঁলোক থাকি গ'ল ইয়াৰ পিছত আন কিছু টপিকলৈ আন কিছু বিষয়লৈ আগবাঢ়িম কিন্তু এই মুহূৰ্তত আলোচনা ইয়াতে সামৰিছো কিন্তু হয় সাম্প্ৰদায়িক লাইনছত কমিউনেল লাইনছত কথা কোৱাটো অতি দুৰ্ভাগ্যজনক এখন সমাজৰ বাবে স্বাগতম জনাইছো কাইলৈ দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি আৰু খানাপাৰাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আনহাতে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে ইয়াৰ মাজতে আমি এডোখৰ বিশেষ ঠাইলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছো গণৰাজ্য দিৱসৰ পূৰ্বক্ষণত ভাৰত পাকিস্তান সীমান্তৰ যি মৰুভূমি সেই মৰুভূমিত উপস্থিত হৈছে নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ৰাজস্থানৰ লংগেৱালা আৰু তনত দেৱী মন্দিৰলৈ যাত্ৰা কৰিলে নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকে লংগেৱালাত এতিয়াও পৰি ৰৈছে সেই ৭১ৰ যুদ্ধত বিধ্বস্ত হোৱা পাকিস্তানৰ টেংকবোৰ তনত দেৱী মন্দিৰৰো বুৰঞ্জীত কিছু বিশেষ পৃষ্ঠাত আছে কিছু বিশেষ কথা বা সেই মন্দিৰটোৰ বিশেষত্ব কিছু আছে তনত দেৱী মন্দিৰৰো ভাৰতীয় সামৰিক বুৰঞ্জীত আছে সেই বিশেষ তাৎপৰ্য কিয় মন্দিৰৰ চৌহদত বিৰাজমান পাকিস্তানী সেনাৰ সমাধি গ্ৰাউণ্ড জিৰোৰ পৰা এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ এই বিশেষ প্ৰতিবেদন আগবঢ়াম আচলতে ভাৰতবৰ্ষ সীমান্তৰ 2 স্থানলৈ আমি যাম এটা হৈছে টানৌ মাতা কি মন্দিৰ আৰু আনটো হৈছে লংগেৱালা এই 2 স্থানেই 1965 চনৰ 1971 চনৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ জীৱন্ত সাক্ষী
ভাৰতীয় জাতীয় পতাকাৰ তলত শিৰণত এয়া এখন পাকিস্তানী টেংক T-59 চীন দেশত নিৰ্মিত T-59 এই টেংকটোৰ অৱস্থিতি কিন্তু বৰ্তমান ভাৰত পাক সীমান্তৰ লংগেৱালাত আৰু লংগেৱালাই বহন কৰিছে বিশেষ বুৰঞ্জীৰ এই লংগেৱালাই সাক্ষী হৈছিলে ভাৰতীয় সৈন্যৰ পৰাক্ৰমৰ যদি কাহিনীটো ক'বলৈ যোৱা যায় 1971 চনত ডিসেম্বৰ মাহত যেতিয়া পাকিস্তানী সৈন্যই ভাৰতক আক্ৰমণ কৰিছিল তেতিয়া পাকিস্তানী সৈন্যৰ এটা ডাঙৰ বেটেলিয়ন 30খন ট্যাঙ্ক আৰু প্ৰায় 3000 সৈন্য সামন্তৰে সুসজ্জিত পাকিস্তানৰ একটা বেটেলিয়নে আক্ৰমণ কৰিছিল লংগেৱালা আৰু লংগেৱালা এই পইণ্টটো ডিফেন্ড কৰিছিলে ভাৰতীয় সৈন্য আৰু বিএছএফৰ পাঞ্জাব ৰেজিমেণ্ট আৰু বিএছএফৰ মাত্ৰ 120 জন সৈনিকে সেই সময়ত সেই কমাণ্ডাৰজনৰ হাতত আছিলে দুটা অপচন বেটেলফিল্ড এৰি যোৱা নহবা যি পাকিস্তানী সেনাৰ আগ্ৰাসন 30খন এনেধৰণৰ T-59 টেংক লৈ তেওঁলোকক প্ৰতিহত কৰা সদৌ শেষত ভাৰতীয় 120 জন সৈন্য প্ৰতিহত কৰিলে সেই পাকিস্তানৰ 3000 সৈন্য সামন্তৰ এক পূৰ্ণ পৰ্যায়ৰ বেটেলিয়ন আৰু হৈ পৰিলে লংগেৱালা ভাৰতীয় সৈন্যৰ যুদ্ধ পৰাক্ৰমৰ এক জীৱন্ত সাক্ষী ভাৰত পাক সীমান্তৰ লংগেৱালাৰ বালিচৰত আৰু এখন বিধ্বস্ত টেংক দেখুৱাব বিচাৰিছোঁ এইখন পুনৰ পাকিস্তানৰ T-59 টেংক যেতিয়া 4 ডিচেম্বৰৰ মাজনিশা পাকিস্তানৰ 59 লাইট ইনফেন্ট্ৰি ব্ৰিগেডে ভাৰত আক্ৰমণ কৰিছিল প্ৰায় 30,000 সুসজ্জিত সৈনিকেৰে তেওঁলোকে এইসমূহ টেংক লৈ আহিছিল গোটেই নিশা ভাৰতীয় সৈন্যক তেওঁলোকে হেভি সেলিং কৰিছিল হেভি ফায়াৰিং কৰিছিল আৰু ভাৰতীয় সৈন্য ইতিমধ্যে আমি জনাইছোঁ ভাৰতীয় সৈন্য প্ৰতিহত কৰিছিল প্ৰায় 120 জন ভাৰতীয় সৈন্যৰ পাঞ্জাব ৰেজিমেণ্টৰ ভাৰতীয় সৈন্য আৰু বিএছএফে ইয়াত এতিয়া এই যি স্থলী সেই স্থলী পৰ্যটনস্থলী ইয়াতে বহু লোকে এই টেংকখন চাবলৈ আহে आपसे बात करना चाहेंगे मैं प्रेस से हूँ हिंदी में बोलते हैं आप जी मेरा नाम पार्थो है आई एम फ्रॉम न्यूज़ 18 यहाँ आ रहे हैं आप ये टैंक आपने देखा पाकिस्तान का टैंक है क्या महसूस होता है बहुत बढ़िया लगा वो फील आता है जो 1971 बिल्कुल आता है बिल्कुल आता है बिल्कुल सर और भी हैं सर आपसे बात करना चाहेंगे कहाँ से आए हैं क्या नाम है आपका नागौर डिस्ट्रिक्ट से आए हैं नागौर डिस्ट्रिक्ट अच्छा राजस्थान से सो ये देखने आए हैं पाकिस्तान टैंक है रिपब्लिक डे आने वाला है बिल्कुल तो क्या महसूस होता है अपने इंडियन आर्मी के प्रति बहुत तगड़ा महसूस हो रहा है 3000 पाकिस्तानी सोल्जर्स थे 1971 में अपने पास थे सिर्फ 120 जवान बीएसएफ के और इंडियन आर्मी के यही तो बात है इंडियन आर्मी की वही फील अपने आप ही आता है अंदर से आ रहा है क्या एक्सप्लेन करें इनके सामने जी मैं समझ सकता हूँ आपका फीलिंग मैं समझ सकता हूँ आप बोलोगे कुछ जी बोले क्या महसूस हो रहा है पाकिस्तान नागौर डिस्ट्रिक्ट से हैं तो ये टैंक है आपके पास चारों तरफ टैंक है इंडियन आर्मी ने तहस नहस कर दिया था ये सब टैंक बिल्कुल सर प्राउड ऑफ इंडियन आर्मी हाय हे किसके आइए क्या नाम है आपका प्लीज एक मिनट आइए क्या नाम है आपका रोचक गांधी हाँ अच्छा गांधी जी तो क्या महसूस होता है ये टैंक आपके पीछे है जो इंडियन आर्मी खत्म कर देश की धरती पे पैर रखते फिर तो दिल से एकदम सुकून मिलता है अपने देश की धरती और अपने आर्मी को जय हिंद जी बिल्कुल সেই আছিল কিছু পৰ্যটক গতিকে পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰা হৈছে পাকিস্তানৰ বিধ্বস্ত যিসমূহ টেংক ইয়াত ৰাখি দিয়া হৈছে ভাৰতবৰ্ষৰ বিভিন্ন লোকে সেই টেংকসমূহ চাবলৈ আহে আৰু সেই যি 1971 চনৰ সেই জিয়া কাহিনী তেওঁলোকে স্মৰণ কৰে ভাৰতীয় সৈন্যক তেওঁলোকে সন্মান জনায় যি কেইজন শ্বহীদ হৈছিল 2 জন বা 3 জন তেওঁলোকক সন্মান জনায় আৰু ভাৰতীয় সৈন্যৰ যি বীৰতা যি পৰাক্ৰম সেই পৰাক্ৰমক তেওঁলোকে শ্ৰদ্ধাৰে সোঁৱৰে মই বৰ্তমান উপস্থিত আছোঁ সকলোৱে দেখিছে ভাৰতীয় সেনাৰ এক বাংকাৰ এই মৰুভূমিৰ মাজত গৰমৰ দিনত এই যি পোষ্ট সেই পোষ্টত নিজৰ দায়িত্ব পালন কৰাটো যথেষ্ট কঠিন কাম ইয়াৰ যি টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰ প্ৰায় 55 ডিগ্ৰী হৈ গৈ গতিকে ভাৰতীয় সৈন্যই কি কেনেধৰণে ছেক্ৰিফাইচ কৰিছে সকলোৱে চাগে অনুভৱ কৰিছেই আৰু সেই যুদ্ধখনৰ যদি কথা ক'বলৈ যাওঁ ইতিমধ্যে জনাইছোঁ গোটেই নিশা চেলিং হৈছিলে ফায়াৰিং হৈছিলে ভাৰতীয় 120 জন সৈন্যই প্ৰতিহত কৰিছিল এই পোষ্ট আৰু পুৱাৰ ভাগতে বাই দি ফাৰ্ষ্ট লাইট অফ দ্য ডে ইণ্ডিয়ান হাণ্টাৰ্ছে আহি পেলাই ভাৰতীয় সৈন্যৰ সেই ভাৰতীয় 120 জন সৈন্যক সহায় কৰিছিল টেংকবোৰ ধ্বংস কৰিছিল গণৰাজ্য দিৱসৰ দিনাখন সেইসকল সৈনিকক যিসকল সৈনিকে জীৱনৰ আহুতি দি এই স্থানটোক ভাৰতবৰ্ষৰ এই স্থানক তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল আমিও সন্মান জনাইছোঁ এয়া ভাৰত পাক সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অতি মসৃণ অতি উন্নতমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘাইপথ আৰু এই ঘাইপথৰ অন্ততে আছে টানত দেৱী মন্দিৰ টানত দেৱী মন্দিৰৰ
লোককথাটো যথেষ্ট বৈশিষ্ট্য আছে সেয়া অন্য বিষয় কিন্তু ভাৰত পাকিস্তানৰ দুখন যুদ্ধ 1965 চনৰ যুদ্ধ আৰু 1970 চনৰ যুদ্ধৰ জিয়া সাক্ষী এই মন্দিৰটো আৰু এই মন্দিৰটোৱে দুইখন যুদ্ধতে যথেষ্ট তাৎপৰ্য বহন কৰিছে দৰ্শক আমি আহি উপস্থিত হৈছোঁ এই ৰাজস্থানত ভাৰত পাক সীমান্তত তানত মাতাকী মন্দিৰত আমি উপস্থিত হৈছোঁ এই মন্দিৰটো যথেষ্ট তাৎপৰ্য আছে আৰু এই মন্দিৰটোৰ সামৰিক যি বুৰঞ্জী সেই বুৰঞ্জীটো এক স্থান আছে এই মন্দিৰটোৰ বিষয়ে কোৱা হয় কাৰণ দুখন যুদ্ধৰ সাক্ষী এই মন্দিৰটো 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ আৰু 1970 চনৰ পুনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 1965 চনত যেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী মেজৰ জেনেৰেল আয়ুব খানৰ নেতৃত্বত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া পাকিস্তান সৈন্যই এই যি মন্দিৰটো সেই মন্দিৰটোৰ টাৰ্গেট হিচাপে বাছি লৈছিল আৰু হেভি চেলিং কৰা হৈছিল প্ৰায় 3000 চেলিং কৰা হৈছিল কিন্তু এটাও চেল এই মন্দিৰটোত পৰা নাছিল আৰু যদিও পৰিছিলে সেই চেলসমূহ বিস্ফোৰণ হোৱা নাছিল গতিকে এক প্ৰকাৰ ঐশ্বৰিক বুলিয়ে ক'ব লাগিব এই মন্দিৰটোৰ কোনো ক্ষয় ক্ষতি হোৱা নাছিল দ্বিতীয়তে পুনৰ 1971 চনত পুনৰ যেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী জেনেৰেল ইয়াহিয়া খানৰ নেতৃত্বত পাকিস্তান সৈন্যই ভাৰত আক্ৰমণ কৰিছিল তেতিয়াও পাকিস্তানী সৈন্যই এই মন্দিৰটোক টাৰ্গেট হিচাপে লৈছিলে টেংক আহিছিলে প্ৰায় 30খন টেংক সোমোৱাই দিয়া হৈছিলে এই মন্দিৰটোৰ সমীপলৈ আহিবলৈ চেষ্টা কৰিছিল কিন্তু তেতিয়াও সেই টেংকসমূহ বালিত পুত গৈছিলে টেংকসমূহ বিধ্বস্ত হৈ গৈছিলে সেইকাৰণেই এই মন্দিৰটো যথেষ্ট যিসকল ভাৰতীয় সৈন্যই মন্দিৰটোক যথেষ্ট সন্মান কৰে আৰু এতিয়া মন্দিৰটো এক টুৰিষ্ট স্পট হিচাপে চিহ্নিত হৈছে কাৰণ এই মন্দিৰটোৰ সেই ধৰণৰ এক ঐশ্বৰিক শক্তি আছে বুলি এক প্ৰবাদ আছে বা মানুহে বিশ্বাস কৰে মোৰ সোঁহাতে এয়া হৈছে তনত মাতা কি মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ এক উপাসনাস্থলী আৰু মোৰ বাওঁহাতে হৈছে মাত্ৰ 100 মিটাৰ দূৰত্বত এটা কবৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ শেষকৃত কৰা স্থান আৰু এই কবৰটো হৈছে এজন পাকিস্তানী জোৱানৰ এজন পাকিস্তানী আৰ্মিৰ বিষয়াৰ এই আৰ্মিজনো ভাৰতীয় সামৰিক বুৰঞ্জীৰ সৈতে জড়িত হৈ আছে কাৰণ যেতিয়া 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল এই ব্যক্তিজনৰ নাম আছিল মীৰ মিয়া আৰু এই প্ৰবাদ আছে এই ব্যক্তিজনক তৰত মাতাই দেখা দিছিলে সপোনত দেখা দিছিলে আৰু এই ব্যক্তিজনক কৈছিলে যাতে পাকিস্তান আৰ্মিয়ে এই মন্দিৰটোৰ ওচৰত আক্ৰমণ নকৰে আৰু যদিহে আক্ৰমণ কৰে পাকিস্তান আৰ্মিয়ে সেই আক্ৰমণত সফল হ'ব নোৱাৰিব বহু জোৱানৰ মৃত্যু হ'ব আৰু গতিকে তেওঁলোক ঘূৰি যোৱাই ভাল এই কথা মীৰ মিয়াই তেওঁ কমাণ্ডিং অফিচাৰক জনাইছিলে তেতিয়া কমাণ্ডিং অফিচাৰে এওঁক গুপ্তচৰ বুলি ভাবি অতি তেওঁ যথেষ্ট অত্যাচাৰ কৰিছিল তেওঁ হাত ভৰি কাটি দিয়া হৈছিল বুলিও কোৱা যায় আৰু তাৰপিছত যেতিয়া যুদ্ধ সমাপ্ত হ'ল এই জোৱানজনৰ মৃত্যু হ'ল তেতিয়া ভাৰতীয় সৈন্যই জোৱানজনক এই স্থানত শেষকৃত সম্পন্ন কৰিলে আৰু এই জোৱানজনক আজিও সামৰিক বুৰঞ্জীত শ্ৰদ্ধাৰে সোঁৱৰা হয় আৰু এই স্থানত বহুলোকে এই জোৱানজনৰ এই যি কবৰস্থান এই জোৱানজনৰ শেষকৃত স্থান সেই স্থান চাবলৈ আহে প্ৰিয় দৰ্শক এই আছিল ভাৰত পাক সীমান্তই হওক ভাৰত চীন সীমান্তই হওক ভাৰত বাংলা সীমান্তই হওক আমাৰ ভাৰতীয় সেনাই অতন্দ্ৰ প্ৰহৰী এই সীমান্তৰ তেওঁলোকে সীমাৰ সুৰক্ষা দিয়ে অতি কষ্ট কৰি এই দুৰ্গম অঞ্চলসমূহত তেওঁলোকে কষ্ট স্বীকাৰ কৰি আমাক সুৰক্ষা দিয়ে তাৰে এটা নিদৰ্শন আপোনালোকে দেখিলে ৰহিয়া আছিল গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ভাৰত পাকিস্তান সীমান্তৰ পৰা এক বিশেষ প্ৰতিবেদন আমাৰ সাংবাদিকৰ আৰু ইফালে গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটীয়ে হওক বা ৰাজ্যৰ আন ঠাইতে হওক নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে সাজু হৈ আছে আৰক্ষী প্ৰশাসন স্পৰ্শকাতৰ এলেকাত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তা আৰক্ষী কুটাঘাতকাৰী সন্দেহজনক লোকৰ ওপৰত ৰখা হ'ব তীক্ষ্ণ নজৰ আৰু কোনো ধৰণৰ আৰক্ষী প্ৰশাসনে সুৰুঙা নিদিয়ে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে গুৱাহাটী পৰিৱেশ দেখুৱাম তাত নিৰাপত্তা ব্যৱস্থা কেনেকুৱা সংযুক্ত হ'ম আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ গুৱাহাটী কোন ঠাইত উপস্থিত আছে আৰু নিশ্চয় আৰক্ষীয়ে নাকা চেকিং বহুৱাইছে আন বছৰবোৰৰ দৰে তাত কি পৰিৱেশ চাকিত আছে আজি ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে এটা কথা কৈছিল যে তেওঁ ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে যিটো কথা পাতিছে আৰু আৰক্ষী অধীক্ষকসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে যি ধৰণৰ আচলতে যি গণৰাজ্য দিৱস বিশেষকৈ ৭২তম যি গণৰাজ্য দিৱস পালন কৰা হৈছে দেশবাসীয়ে গতিকে তেনে মুহূৰ্তত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আচলতে বিশেষকৈ যি নিৰাপত্তা ক্ষেত্ৰত কটকটীয়া কৰি তোলাৰ এক কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তকো এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছত এই মুহূৰ্তত আমি আছোঁ প্ৰভাস আৰু মই আছোঁ এই মুহূৰ্তত ৰুক্মিণীগড় আৰু ৰুক্মিণীগড়ত এই পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ এই মুহূৰ্তত দেখিবলৈ পাইছে ইয়াক নাকা চেকিং বহুৱা হৈছে য'ত যিসমূহ বাইক আৰোহী হৈছে যিসমূহে আচলতে বাইক লৈ অহা লোকসকলক প্ৰতিজন লোকক
তন্নকৈ পৰীক্ষা কৰা হৈছে যাতে কোনো ধৰণৰ সুৰুঙা যাতে নিৰাপত্তা ক্ষেত্ৰত ৰৈ নাযায়, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, শান্তিপূৰ্ণভাৱে যাতে 72 সংখ্যক যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱসটি উপভোগ বা পালন কৰিব পাৰে তাৰ বাবে আচলতে এই ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু অকল ৰুক্মিণী গাঁও বুলি ক'লেই নহয়, গুৱাহাটী মহানগৰীৰ বিশেষকৈ ভিন্ন প্ৰান্ত বিশেষকৈ যি এণ্ট্ৰেঞ্চ বুলি কোৱা হয়, যি উজনিৰ পৰা যি গুৱাহাটীলৈ প্ৰৱেশৰ মূল পথ যি খানাপাৰা তাত নাকা ছিগিং বহোৱা হৈছে। একেদৰে নামনিৰ পৰা যি জালুকবাৰী অৰ্থাৎ নামনিৰ পৰা যেতিয়া গুৱাহাটী প্ৰৱেশৰ যি মূল পথ জালুকবাৰী তাতো আচলতে এনেধৰণৰ নাকা ছিগিং বহোৱা হৈছে। সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ ভিতৰৰ অঞ্চলত বিশেষকৈ ভঙাঘৰ হওক, ABC পইণ্ট হওক, গণেশগুৰি হওক, এনেদৰে আমি যিহেতু এই মুহূৰ্তত ৰুক্মিণী গাঁৱত আছোঁ, ৰুক্মিণী গাঁৱত এই মুহূৰ্তত এয়া পৰিৱেশ আমি ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসে দেখুৱাইছে, পোনপটীয়াকৈ দেখিবলৈ পাইছে। আকৌ কৈছোঁ মই যিহেতু আজি আমি যিহেতু বিয়লি ভাগত যিহেতু কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ব খানাপাৰাত যি গণৰাজ্য দিৱস সেই তালৈ আচলতে সেই আচলতে সেই কামৰ যি বুজ ল'বৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহিছিল আৰু সেই মুহূৰ্তত আমি তেওঁৰ পৰা ভাষ্য সংগ্ৰহ কৰিছোঁ। তেওঁ ইতিমধ্যে এটা কথা কৈছে যে শান্তিপূৰ্ণভাৱে অসমবাসীয়ে যি 72 গণৰাজ্য দিৱস সেই পালন যাতে পালন কৰিব পাৰে তাৰ বাবে তেওঁ অতি সতৰ্কতাৰে ইতিমধ্যেই খানাপাৰাটো নিশ্চয়কৈ ভাস্কৰ খানাপাৰাটো নিশ্চয়কৈ কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব কালিৰ দিনটোৰ বাবে। হয়, নিশ্চয়কৈ খানাপাৰাত যিহেতু কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ব, ৰাজ্যপালে তাত আচলতে পেৰেডত অংশগ্ৰহণ কৰিব। তেনে ক্ষেত্ৰত তাত বিভিন্ন লোকৰ সমাগম ঘটিব, ভিন্ন প্ৰান্তৰ লোকে আচলতে 26 জানুৱাৰী বা গণৰাজ্য দিৱসটো কেনেদৰে পালন কৰে সেয়া আচলতে প্ৰতি বছৰে এই বছৰো চাব আহিব। গতিকে তেনে ক্ষেত্ৰত তাৰ নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে। প্ৰতি বছৰে 3টপীয়া নিৰাপত্তা তাত থাকিব, অসামৰিক পোছাকত আৰক্ষী থাকিব আৰু সাধাৰণ লোক যিসকল লোকে আচলতে চাব যাব সেইসকলৰ বাবে প্ৰৱেশৰ আচলতে সুকীয়া পথ দিয়া হৈছে। সংবাদ মাধ্যম হওক বা VIP কাৰণে সুকীয়া পথ দিয়া হৈছে আৰু কোনো ধৰণৰ তাত সামগ্ৰী লৈ যাবলৈ দিয়া নহ'ব। পানী বটলৰ বাহিৰে আচলতে কোনো ধৰণৰ সামগ্ৰী ভিতৰলৈ নিয়াত বাধা প্ৰদান কৰা হ'ব, যিটো প্ৰতি বছৰে এই নিৰ্দেশনা প্ৰেৰণ কৰি থকা হৈছে। গতিকে সেই একেই ধৰণৰ দৃশ্যাংশ আমি কালি প্ৰত্যক্ষ কৰিম আৰু নিৰাপত্তাৰ ক্ষেত্ৰত জানিব বিচাৰিছোঁ যিহেতু এইবাৰ পৰিস্থিতি পৰিৱৰ্তিত, COVID-19 প্ৰট'কল মানি বিভিন্ন অনুষ্ঠানবোৰ হৈ আছে, তাৰ মাজতে নিশ্চয়কৈ এইবাৰ যি গণৰাজ্য দিৱসৰ যি অনুষ্ঠান থাকিব তাতো COVID-19 কিছু প্ৰট'কল দেখা যাব বা সেইধৰণে মানি গোটেই অনুষ্ঠান হ'ব। নিশ্চয়কৈ যিহেতু কোভিড প্ৰট'কল মানি আজি আমি যিহেতু যি পেৰেডৰ যি অনুশীলন দেখিছিলোঁ সেই পেৰেডৰ অনুশীলনত এটা বস্তু দেখিবলৈ পাইছিলোঁ যে যিসকলে পেৰেডত অংশগ্ৰহণ কৰিব সেইসকলে কিন্তু মুখত সম্পূৰ্ণভাৱে মাস্ক পৰিধান কৰিছিলে আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীক বা অনুষ্ঠান প্ৰতিষ্ঠানক আজিলৈ পেৰেডত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নাযাব। আৰু তাৰ পৰিৱৰ্তে অসম আৰক্ষীৰ যিসমূহ বিভাগ থাকে বিভাগসমূহে কেৱল সেই পেৰেডত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে কোভিড প্ৰট'কলৰ যি নিয়ম বিশেষকৈ যি মাস্ক পৰিধান সেই মাস্ক পৰিধান কৰি আচলতে এই যি পেৰেড সেই পেৰেডত অংশগ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত মই যিহেতু নিৰাপত্তাৰ দিশটো আমি দেখুৱাই আছোঁ, এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসে এই মুহূৰ্তত দেখুৱাই আছে। মই আকৌ কৈছোঁ এয়া হৈছে ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ। এই মুহূৰ্তত প্ৰতিখন বাহন বিশেষকৈ বাইকসমূহ ইয়াত পৰীক্ষা কৰা হৈছে যাতে কোনো ধৰণৰ আচলতে ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, যাতে অহা গণৰাজ্য দিৱসটি যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰে বা সমগ্ৰ অসমবাসীয়ে যাতে উপভোগ কৰে বা আচলতে শান্তিৰে এই যি 72 গণৰাজ্য দিৱসটি পাৰ কৰিব পাৰে তাৰ বাবে আচলতে এই ধৰণৰ নিৰ্দেশনা আৰু সেই নিৰ্দেশনাৰ প্ৰতি সহায়তে এনেদৰে আৰক্ষীৰ লোকসকল সষ্টম হৈ উঠিছে। প্ৰতিটো প্ৰান্তত মই আকৌ কৈছোঁ এণ্ট্ৰেঞ্চ বিশেষকৈ যিহেতু গুৱাহাটী প্ৰৱেশ পথত যি কোৱা হয় খানাপাৰা তাতো এনেধৰণৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছিলোঁ। জালুকবাৰীতো একে দৃশ্যাংশ, গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই ৰুক্মিণী গাঁৱত আমি পোনপটীয়াকৈ দেখুৱালোঁ এই মুহূৰ্তত এয়া দৃশ্যাংশ। সেয়া গুৱাহাটীৰ পৰিৱেশ। ভাস্কৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিদায় ল'ম আপোনাৰ পৰা। ভাস্কৰ জনালে কাইলৈৰ দিনটোৰ বাবে কি ধৰণৰ প্ৰস্তুতি আৰু সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে গুৱাহাটী মহানগৰীত। সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছোঁ, আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব'। গুৱাহাটীত এটা যি চাঞ্চল্যকৰ ঘটনা ঘটিছে। বেলতলাৰ যি জামে মছজিদ আছে তাত এটা 15জনীয়া দলে হঠাৎ প্ৰৱেশ কৰিলে আৰু এই দলৰ প্ৰৱেশক লৈ যথেষ্ট চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাত সন্দেহ হয় একাংশ লোকৰ। নামাজৰ যি নীতি নিয়ম থাকে সেই নীতি নিয়মত বিসংগতি চকুত পৰিলে আৰু বিসংগতি দেখাৰ লগে লগে সোধা পোছা কৰিলে তাত উপস্থিত লোকে। পৰিচয় বিচাৰিলে, পৰিচয় বিচৰাত পলায়নৰ চেষ্টা চলালে দলটোৱে। আৰু 15জনীয়া দলটোৱে তাৰে যেতিয়া নামাজ পঢ়িছিল চকুত পৰিছিল তেতিয়া মছজিদ কমিটিৰ সেই বিসংগতিবোৰ উপস্থিত ৰাইজে কৰায়ত্বও কৰে। 9জনকৈ যুৱকক, ধৃত যুৱক কেইজনে অন্য ধৰ্মৰ বুলি স্বীকাৰোক্তি দিয়ে ৰাইজক আৰু মছজিদ কমিটিয়ে 9জনকৈ যুৱকক গতাই দিয়ে তাৰ পিছতে আৰক্ষীক। বাকী কেইজন যুৱকে পলায়ন কৰে মছজিদৰ পৰা। অৱশ্যে কি উদ্দেশ্যত মছজিদত প্ৰৱেশ কৰিছিল দলটোৱে তাকে লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে এতিয়া তদন্ত। পিছে কি হৈছিল সেইখিনি মুহূৰ্তত তাত উপস্থিত থকা লোকৰ মুখেৰে শুনক।
প্ৰায় 12-15জনীয়া গ্ৰুপ এটা মছজিদত এজন দুজনকৈ সোমাই আহিলে তে আমি ভাবিলোঁ মছজিদ হয় তো নামাজ পঢ়িব আহিব পাৰে নামাজৰো সময় হৈছিলে তে তেওঁলোকে জোতা চেণ্ডেল খুলিলে খুলি হাত ভৰি ধুলে ধুই সন্মুখত আহি থিয় দিলে তে মই সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে তেওঁলোকে ক'লে যে আমি তিনিচুকীয়াৰ পৰা আহিছোঁ ফুৰিব আহিছোঁ নামাজৰ সময় হ'লে গতিকে মছজিদত সোমাইছোঁ নামাজ পঢ়াৰ উদ্দেশ্য তে ভাল কথা আৰু মছজিদতো সকলো আহিব পাৰে কাৰো বাধা নাই তে তেওঁলোকে আহিলে আহি মছজিদত সোমালে ভিতৰত যেতিয়া নামাজত বহিলে তে বহোঁতে আমাৰ দুজনে যেনে দেখা পালে যে তেওঁলোকে ভুল পদ্ধতিৰে নামাজ পঢ়ি আছে তে আমাৰ অলপ সন্দেহ হৈ গ'ল তে নামাজ শেষ হোৱাৰ পাছত আমাৰ ইমাম চাহেবে ক'লে যে যিহেতু পুলিচ প্ৰশাসনৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আছে যে অচিনাকি মানুহ যদি বেছি সংখ্যাত মছজিদত আহে তে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিব লাগে তে সেই উদ্দেশ্যে আমাৰ ইমাম চাহেবে তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচাৰিলে তে এজনে তেনেকুৱাতে এজনে মানে থিয় হৈ ক'লে যে হাম আছামিজ নেহি সমজতা হে আব হিন্দী মে বলিয়ে তে ইমাম চাহেবে তেখেতৰ পৰা হিন্দীতে মানে আইডেণ্টিটি প্ৰুফ বিচাৰোঁতে তেওঁ তৰ্ক বিতৰ্কত লিপ্ত হ'ল ইমাম চাহেবৰ লগত যিকেইজন অপৰাধীক আমি ধৰি গোটাইছিলোঁ আৰক্ষীক তেওঁলোকক আৰক্ষী প্ৰশাসনে ইনভেষ্টিগেশ্যন নকৰাকৈ মানে জামিনত যাব দিছে আৰু তেওঁলোকৰ আইডি প্ৰুফ লৈছে কিন্তু আইডি প্ৰুফ ভেৰিফিকেশ্যন কৰা নাই তেওঁলোকে আইডি প্ৰুফ ভেৰিফিকেশ্যন নকৰাকৈ তেওঁলোকক জামিনত যাব দিছে আৰু উপাধ্যায় ছাৰে আমাৰ পৰা সময় ল'লে তদন্ত কৰাৰ কাৰণে কিন্তু কথা হৈছে কি আইডেণ্টি প্ৰুফ ভেৰিফিকেশ্যন নকৰাকৈ তেওঁলোকক কিয় যাব দিলে আৰু যিজন জামিনদাৰ দেখাইছে আব্দুছ আলী বুলি বিলাসুপাৰাৰ জামিনদাৰ হয় এজন জামিনদাৰে গোটেই 9জনৰ জামিন লৈছে লৈ পেলাই তেওঁলোকক জামিনত লৈ গৈছে আৰু যিটো ফোন নাম্বাৰ দিছিলে ফোন নাম্বাৰটো আমি এতিয়া ট্ৰু কলাৰত চালোঁ এইটো কোনোবা অভিষেক চাহাৰ হয় বুলি এজনৰ ফোন নাম্বাৰ ট্ৰু কলাৰত দেখুৱাইছে পুলিচ প্ৰশাসনৰ পৰা আমি মানে সঠিক উত্তৰ নাপালোঁ তেওঁলোকৰ পৰা আৰু তেওঁলোকৰ তদন্ত যে সঠিক দিশত আগবাঢ়িব আমাৰ তেওঁলোকৰ ওপৰত অকণমানো ভৰসা নাই সন্দেহটো হৈছে এটা ডাঙৰ গেম এটা আছে হয়তো ডাঙৰ শক্তি জড়িত হৈ আছে তেওঁলোকে হয়তো বিচাৰিছিলে কিবা এটা ইছ্যু ক্ৰিয়েট কৰিবৰ কাৰণে কিন্তু আমাৰ সচেতনতাৰ কাৰণে তেওঁলোকে ইছ্যুটো ক্ৰিয়েট কৰিব নোৱাৰিলে আৰু এই ঘটনাটোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আৰু এই সন্দৰ্ভত আৰক্ষীক বিহিত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট মহলে বা মছজিদ কমিটিৰ তৰফৰ পৰা জনোৱা হৈছে অনুৰোধ আহ্বান জনোৱা হৈছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম লকডাউনৰ প্ৰসংগলৈ উভতি যাবলৈ বিচাৰিছোঁ লকডাউনৰ সময়ছোৱাত কি ধৰণৰ প্ৰভাৱ পৰিছে বিশ্বত অৰ্থনীতি ভাঙি পৰিল আৰু সেই অৰ্থনৈতিক ব্যৱস্থা পুনৰবাৰ উত্থানৰ দিশে এতিয়া লাহে লাহে আগবাঢ়িছে কিন্তু লকডাউনৰ বিৰূপ প্ৰভাৱ কি আছিল আৰু তাত লাভজনক কাৰ বাবে হৈছিল ক'বলৈ গ'লে লাভৰ মুখ দেখিলে ধনাঢ্য ব্যৱসায়ীসকলে কিন্তু অতি চিন্তনীয়ভাৱে যি লকডাউনৰ সময়ছোৱা আছিল গোটেই পৃথিৱীত যি লকডাউন হৈছিল সেই লকডাউনৰ সময়ছোৱাত 35% আয় বৃদ্ধি পালে ধনাঢ্য ব্যৱসায়ীসকলৰ কিন্তু তাৰ বিপৰীতে প্ৰতি ঘণ্টাত 1.5 লক্ষাধিক লোকে আচলতে কৰ্মসংস্থাপন হেৰুৱাইছিল অক্সফেমৰ এটা প্ৰতিবেদনত প্ৰকাশিত হৈছে কিছু চাঞ্চল্যকৰ তথ্য আৰু এই অক্সফেমৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰতৰ এনে বহু পৰিয়াল আছে যি এটা বা দুটা কোঠালিতে জীৱন নিৰ্বাহ কৰে তেওঁলোকে ছ'চিয়েল ডিষ্টেন্সিং কি বা তেওঁলোকে চেনিটাইজাৰৰ আচলতে এইখিনি সা সুবিধা উপলব্ধ তেওঁলোকলৈ নহল এনে বহুখিনি কথা বা চৰকাৰৰ কি ধৰণৰ ভূমিকা আছিল এই বহুখিনি কথা উল্লেখ কৰিছে অক্সফেমৰ এই প্ৰতিবেদনে লকডাউনত প্ৰতি মিনিটত 1,70,000 হেৰুৱাইছিল কাম 35% আয় বৃদ্ধি হ'ল কোটিপতি ব্যৱসায়ীৰ বিশ্বত বৃদ্ধি পালে 50 কোটি দৰিদ্ৰ এই সমীক্ষা অক্সফেম নামৰ সংস্থাটোৰ কৰোনাৰ বাবে বিশ্বত ঘোষণা কৰা হৈছিল লকডাউনৰ সময়ছোৱাত হোৱা লাভ লোকচান অৰ্থনৈতিক পৰিৱেশ তথা দুখীয়া লোকৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে অক্সফেম নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে এই সমীক্ষাত কোৱা হৈছে লকডাউনত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ল বিশ্বৰ দৰিদ্ৰ লোকসকল লাভৱান্বিত হ'ল পুঁজিপতি ব্যৱসায়ীসকল অক্সফেমে কোৱা মতে বিশ্বত 84% লোকৰ হ্ৰাস পালে আয় লকডাউনৰ সময়ত 35% আয় বৃদ্ধি পোৱা পুঁজিপতি ব্যৱসায়ীসকলে 138 মিলিয়ন অতি দুখীয়া লোকক লকডাউনৰ সময়ত প্ৰতিজনক 94,045 টকাকৈ চেক প্ৰদান কৰিব পাৰিলেহেঁতেন বুলিও সমীক্ষাত কয় অক্সফেমে লকডাউনৰ সময়ত কাম হেৰুওৱা খাদ্য আৰু আশ্ৰয় নোপোৱা লোকসকলক লৈ ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰই কোনো বিশেষ পদক্ষেপ নললে বুলিও কোৱা হয় সমীক্ষাটোত আনকি মৃত্যুমুখত পৰা লোকসকলক লৈও উদাসীন হৈ থাকিল চৰকাৰ অক্সফেমে লগতে কয় যে এটা বা দুটা কোঠাত জীৱন পাৰ কৰা ভাৰতৰ 32% লোকেই লকডাউনত চুই নাপালে চেনিটাইজাৰ আৰু বুজি নাপালে ছ'চিয়েল ডিষ্টেন্সিং প্ৰতিবেদনত অক্সফেমে চৰকাৰক পৰামৰ্শ আগবঢ়াই কয় পুঁজিপতিক বৃদ্ধি কৰক কৰ প্ৰদানৰ নিৰিখ বৃদ্ধি কৰা হওক দৈনিক মজুৰি সমাজৰ বিভিন্ন ক্ষেত্ৰ অধ্যয়ন কৰা অক্সফেমে লকডাউনৰ সময়ত প্ৰতিবেদন দাখিল কৰিব ৱৰ্ল্ড ইকনমিক ফ'ৰামত
নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সেয়া এক প্ৰতিবেদনে কিছু প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম এফালে আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে গুৱাহাটীবাসীৰ ওপৰত বা গুৱাহাটী মহানগৰীত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় যাতে চুৰ ডকাইতিৰ দৰে ঘটনা নহয় বুলি আৰক্ষীয়ে দাবী কৰি আহিছে কিন্তু তাৰ মাজতে আচলতে চুৰে কিন্তু নিজৰ বুদ্ধিৰে সূৰ্যবৃত্তি ঠিকেই চলাই গৈছে আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈছে চুৰে আৰু তেনেকৈ দিন দুপৰতে মহানগৰীৰ মাজমজিয়াত চুৰি কাৰ্য সংঘটিত কৰিছে ঘৰত কোনো নথকাৰ সুযোগ ললে পুনৰবাৰ চুৰে আৰু এয়া গণেশগুৰি নয়নপুৰৰ ঘটনা চুৰে লৈ গ'ল ঘৰৰ ভিতৰত তলা ভাঙি দৰজা খুলি চুৰ সোমাল গৈ ভিতৰত আৰু তাৰ গোটেইখিনি দৃশ্য তাৰ পৰা চিলিণ্ডাৰ ঘৰটোৰ পৰা লৈ গ'ল গোটেইখিনি দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাত সংকিত এতিয়া সকলো এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম ধন্যবাদ ৰাজধানী দিছপুৰত চুৰৰ মৰ্ষা দিন দুপৰতে চুৰৰ লুটপাট চিচিটিভিত বন্দী চুৰি কাৰ্য বন্ধ দুৱাৰৰ লক খোলাৰ চেষ্টা এজন যুৱকৰ দীৰ্ঘ সময়ৰ চেষ্টাৰ অন্তত অৱশেষত যুৱকজন ঘৰৰ ভিতৰলৈ সোমাবলৈ সক্ষম হয় কিছু সময়ৰ পিছতে এটা চিলিণ্ডাৰ কান্ধত লৈ এইদৰে ওলাই আহে ঘৰটোৰ পৰা ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে এইদৰে চলালে চুৰি কাৰ্য ঘৰৰ গৰাকী ঘূৰি আহি দুৱাৰ খুলিব লওঁতেই অনুমান কৰে চুৰিৰ কথা ভিতৰত সোমায়ে ৰান্ধনী ঘৰৰ চিলিণ্ডাৰ চুৰি হোৱাৰ উমান পায় ঘৰৰ গৰাকীয়ে লগে লগে ঘৰৰ গৰাকীয়ে চিচিটিভি কেমেৰা প্ৰত্যক্ষ কৰাত চুৰটোৰ সমগ্ৰ চুৰিকাণ্ড পোহৰলৈ আহে দিন দুপৰত গণেশগুৰি এনেকুৱা এটুকুৰ জেগাৰ পৰা ইমান ব্যস্ত জেগা এটুকুৰৰ পৰা তাকো আমাৰ ছিকিউৰিটি গাৰ্ডো আছে তেনেকুৱা অৱস্থাত ঘৰৰ তলা ভাঙি এটা লৈ যাব পৰা অৱস্থাটো অসমৰ ভৱিষ্যত মানে নিৰাপত্তাটো কি হ'ব ভৱিষ্যতৰ কাৰণে এইটো বহুত দুৰ্ভাগ্যজনক মোৰ এতিয়া টেবুলত যি আছিলে লেপটপ আছিলে ঘড়ী আছিলে মোবাইল এটাও আছিলে একো নিয়া নাই কেৱল চিলিণ্ডাৰটো লৈ গৈছে চিকিউৰিটিটো আছিলে সেইখিনি সময়ত চিকিউৰিটি ভাইটিটো সি বজাৰ কৰিব গৈছিলে বোলে খুব কম সময়ৰ ভিতৰত খুব কম সময় 2 মিনিট 4 মিনিটৰ ভিতৰত উঠাই লৈ গুচি গৈছে ঘটনাটো সংঘটিত হৈছিল মহানগৰীৰ মাজমজিয়াৰ নয়নপুৰৰ BK মেনচন নামৰ এই এপাৰ্টমেণ্টটোত চিকিৎসক দম্পতীদ্বয় ঘৰত নথকাৰ সময়তে দিন দুপৰতে এনেদৰে সংঘটিত হয় চুৰিকাণ্ড এতিয়া চুৰ কৰিছে দুদিনৰ পিছত ডকাইতি কৰা আৰম্ভ কৰিব দিনৰ পোহৰত মহানগৰীৰ মাজমজিয়াৰ নয়নপুৰৰ দৰে জনবসতিপূৰ্ণ অঞ্চলত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আৱাসীসকল কেমেৰাত প্ৰভাস সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট